আজি কিছুদিনৰ আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে এটা নিৰ্দেশ দিছিলে যে গুৱাহাটীৰ যিবিলাক নলা নৰ্দমা আছে সেইবিলাক উদং হৈ থাকিব নালাগে, সেইবিলাক ঢাকি দিব লাগে, যাতে আগতো এজনী ছোৱালী স্কুটাৰ লৈ কলেজলৈ যাওঁতে গাঁতত সোমাই পেলাই মৃত্যু হৈছে। গতিকে তেনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহয়, সেইকাৰণে মই প্ৰথমতে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ যে আপোনাৰ নিৰ্দেশবিলাকৰ কিবা ভেলু আপোনাৰ বিভাগীয় মন্ত্ৰী আৰু বিষয়াসকলৰ সন্মুখত আছেনে নাই। যদি ভেলু আছে তেতিয়াহ'লে আপোনাৰ নিৰ্দেশটো অমান্য কিয় হ'ল, আৰু এই নিৰ্দেশবিলাক বাস্তৱিক ৰূপায়ণ কৰিবৰ কাৰণে যিটো পুঁজি পাতি দৰকাৰ সেই পুঁজি প্ৰকৃত অৰ্থত অসম চৰকাৰৰ হাতত আছেনে নাই, এই দুটা কথা উত্তৰ প্ৰথমতে মুখ্যমন্ত্ৰীক দিব লাগিব। মুখ্যমন্ত্ৰীয়ে চালে বেৰে কথা মানে কোবোৱা কথা কৈ পেলাই মূল বিষয়টোৰ পৰা ফালৰি কাটিলে নহ'ব। কাৰণ আপুনি কৈছিলে দিছপুৰত যেতিয়া এজনী ছোৱালী স্কুটাৰ গাঁতত সোমাই পেলাই মৃত্যু হৈছিলে তেতিয়া আপুনি কৈছিলে যে গাঁতবিলাক ঢাকি থ'ব লাগিব, গাঁতবিলাক প্ৰটেক্টেড কৰিব লাগিব যাতে কোনো মানুহ পৰৱৰ্তী সময়ত বিপদত নপৰে। গতিকে চৰকাৰখনে শিশু হত্যাকাৰী হ'বগৈ শেষত গৈ। যদি এই ধৰণৰ ঘটনা পুনৰাবৃত্তি হৈ আছে তেতিয়া মানুহে ক'বলৈ বাধ্য হ'ব যে চৰকাৰখন শিশু হত্যাত জড়িত হৈছে। কাৰণ নলা নৰ্দমা এনেকৈ উন্মুক্ত হৈ থাকিলে ঘটনা হোৱাটো স্বাভাৱিক কথা। গতিকে চৰকাৰে 1 নম্বৰ পুঁজি নাই, 2 নম্বৰ মুখ্যমন্ত্ৰীৰ বিষয়া বিভাগৰ ওপৰত নিয়ন্ত্ৰণ নাই, এই কথাবিলাক মুকলিমূৰীয়াকৈ ওলাই পৰিছে। যি বজালীত যিটো ঘটনা হৈছে মই ভাবোঁ যে এইটো অকল ইছমাইল হুছেইনৰ ভাতৃক হত্যা কৰা হোৱা নাই, সমগ্ৰ অসম পুলিচক বৃদ্ধাংগুষ্ঠ দেখাইছে এই ড্ৰাগছ মাফিয়াবিলাকে। দিন দুপৰত যদি বন্দুক লৈ দা লৈ আহি পেলাই মানুহৰ ঘৰত আক্ৰমণ কৰি থাকিব পাৰে আৰু তেওঁলোকক যদি চৰকাৰে দৃষ্টান্তমূলক শাস্তি নিদিয়ে তে সমাজত অপৰাধী বৃদ্ধি পাব। অপৰাধীৰ সংখ্যা সমাজত বেছি নহয়, কিন্তু অপৰাধীক সুৰক্ষা দিয়া যেতিয়া ব্যৱস্থা চলিব সেই অপৰাধী বহুত শক্তিশালী হৈ পৰে। ইয়াত যিটো মনোহৰ আলী বুলি যিটো অপৰাধী তেওঁৰ বিৰুদ্ধেতো অভিযোগৰ পিছত অভিযোগ আছে, আৰু এনেকুৱা বহু অপৰাধী মই শুনি আচৰিত পাইছোঁ যে এতিয়া সেইবিলাকক বিজেপি দলে জইন কৰাই লৈছে। অপৰাধী আইনৰ পৰা সুৰক্ষা পাবৰ কাৰণে আগতে শুনিছিলোঁ যে CBI দিয়ে ৰেড মাৰিলে মানুহে বিজেপিত জইন কৰে। আজি বজালীত প্ৰথম শুনিলোঁ যে ড্ৰাগছ বেপাৰ আৰু টিৰ বেপাৰ কৰিবলৈ বিজেপিত জইন কৰিব লাগে। এই পৰ্যায়ত যদি বিজেপি গৈছে এইটো ৰাজ্যখনৰ কাৰণে অত্যন্ত চিন্তাৰ বিষয়। 100% আপুনি কি ক'ব? এইটো 100%। যি ধৰণে মোদী ডাঙৰীয়াই পৰীক্ষাৰ পেপাৰ 7 বছৰত 70 বাৰ লিক হৈছে, 7 বছৰত 70 বাৰ পেপাৰ লিক হৈছে, কিমান ছাত্ৰ ছাত্ৰী মানসিকভাৱে অন্তৰ্দ্বন্দ্বত ভুগি আছে আপুনি নিজে চিন্তা কৰক। দিনক দিনে ইণ্ডিয়া এলায়েন্সৰ ফালে MP সংখ্যা বাঢ়ি গৈ আছে, MP সংখ্যা বাঢ়ি গৈ আছে। এতিয়া বিজেপি নেতাসকলে ৰাহুল গান্ধীক মুকলিমূৰীয়া প্ৰশংসা কৰা আৰম্ভ কৰিছে। বিজেপিৰ যিজন মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী কেৰালাৰ পৰা, তেওঁ মুকলিমূৰীয়াকৈ গান্ধী পৰিয়ালক সমৰ্থন কৰা আৰম্ভ কৰিছে। ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰতি গোটেই দেশৰ যুৱ প্ৰজন্মৰ যিটো আস্থা বৃদ্ধি পাইছে বিৰোধী দলৰ প্ৰতি দায়িত্ব লোৱাৰ পিছত, এই কথাবিলাকে প্ৰমাণ কৰিছে যে দেশৰ ৰাইজে এজন নতুন চিন্তা চৰ্চাৰে অভিজ্ঞতাৰ গাম্ভীৰ্যৰে বৈচিত্ৰ্যপূৰ্ণ এজন নেতা দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে যে বিচাৰিছে। আৰু মই আপোনাক কৈ থলোঁ মহাৰাষ্ট্ৰৰ ইলেকশ্যন লালু যাদৱ ডাঙৰীয়াই যিটো কথা কৈছে মই আপোনাক সময়টো কৈ দিছোঁ। মহাৰাষ্ট্ৰৰ ইলেকশ্যন, ঝাৰখণ্ডৰ ইলেকশ্যন আৰু হাৰিয়ানাৰ ইলেকশ্যনৰ যিদিনা ৰিজাল্ট দিব আপুনি চাব সেইদিনাখন চৰকাৰ ভাৰতবৰ্ষত যে পৰিৱৰ্তন হ'ব সেই কথাটো প্ৰায় নিশ্চিত হৈ যাব।